মই সকলো অসমৰ ৰাইজ বা সংস্কাৰান্তৰ দৰ্শকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। দৰ্শক শ্ৰোতাৰ লগতে গোটেই সংগ্ৰামী অসমীয়া ৰাইজকো মই আমাৰ এই দুখৰ কথাখিনি ক'বলৈ বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আপুনি যিটো কথা সুধিছে মোক, আমাৰ সংসাৰবিলাক কেনেকৈ চলিছে, এই কথা আমি অকণমান বেলেগ ধৰণে পাতনিটো মেলিব লাগিব। প্ৰথম কথা হ'ল, আমি সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থা 2319খন শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰী আৰু 2013 চন আৰু 2021 চনত বঞ্চিত অৰ্থাৎ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সমন্বিতে প্ৰায় 19,527 গৰাকী শিক্ষক কৰ্মচাৰী এটা সন্মিলিত সংস্থা। আমি 2017-18 যিখন পদ প্ৰাদেশিকৰণ আইন আৰু এই আইনখনক আমি সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আইনখনৰ প্ৰণয়নৰ মুহূৰ্তৰ পৰাই, প্ৰণয়নৰ সময়ৰ পৰাই আমি এই আইনখনৰ বিৰোধিতা কৰি আহিছোঁ। ইয়াত থকা বিভিন্ন ধাৰা উপধাৰাৰ বিৰোধিতা কৰি আহিছোঁ। সমান্তৰালভাৱে এই আইনখনক আমি পদ প্ৰাদেশিকৰণ আইন নহয় বা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন নহয়, এই আইনখনক আমি এই ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকলক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা এখন আইন। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে বিনা বেতনে গোটেই জীৱনটো পাঠদান কৰাৰ পিছত বিনা বেতনে অৱসৰ ল'বলৈ বাধ্য কৰোৱা এখন আইন। এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ যদি কিবা কাৰণত স্বাস্থ্যৰ অৱনতি হয়, ৰোগীয়া হয়, বেমাৰী হয়, তেতিয়া চিকিৎসাৰ অবিহনে মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰা এখন আইন। এই ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়াল আৰু সতি সন্ততিবিলাকৰ সন্তান ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস কৰা, আমাৰ জীৱন ধ্বংস কৰা এখন আইন। এই আইনখনৰ উদ্দেশ্যই হ'ল যে যিমান পাৰি শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিব। এই আইনখনৰ প্ৰণেতা হ'ল আমাৰ মুখ্য পৃষ্ঠপোষক হ'ল আমাৰ বৰ্তমানৰ ডাইনেমিক, দক্ষ আৰু অসমৰ কিছু ৰাইজে আখ্যা দিয়া এজন দয়ালু মুখ্যমন্ত্ৰীৰ উপহাৰ। আৰু তেখেতৰ পৃষ্ঠপোষকতাত এজন অনা অসমীয়া মানুহ, যিজন মানুহে অসমৰ শিক্ষাৰ ইতিহাস নাজানে, যিজন মানুহে অসমৰ শিক্ষাৰ পৰম্পৰা নাজানে, যিজন মানুহে অসমীয়া মানুহৰ মৰ্ম বেদনাৰ কথা বুজি নাপায়, যিজন মানুহে অসমৰ মানুহৰ আৰ্থিক যিটো ব্যৱস্থা, অসমীয়া মানুহৰ আৰ্থিক যিটো দুৰৱস্থা, এই কথাটো অনুধাৱন কৰিব নোৱাৰে, সেইজন মানুহ হ'ল আৰ.চি. জৈন। যিজন মানুহে অৱসৰ পোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আশীৰ্বাদত আজিও সেৱাত, বিভিন্ন কেলেংকাৰী হোৱাৰ পিছতো এই মানুহজন অঘোষিত চেয়াৰমেন হৈ থাকিব পাৰিছে। এইজন মানুহৰ কাৰণে আমি এই অৱশিষ্ট 2319খন শিক্ষানুষ্ঠান আৰু ইয়াত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ লগতে 2013 আৰু 2021 চনত বঞ্চিত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ ঘৰত আজি চোলা নজ্বলে। আমাৰ ঘৰত আজি ল'ৰা ছোৱালীয়ে উপযুক্ত শিক্ষা পোৱা নাই, সিহঁতক আমি কানি কাপোৰ দিব পৰা নাই। দুজন মানুহ, এজন হ'ল মাননীয় হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী, আৰু এজন হ'ল আৰ.চি. জৈন, তেওঁ অঘোষিত সেৱাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত সেৱাৰ একছত্ৰী ৰজা। এই দুজন মানুহৰ প্ৰৰোচনাত, এই দুজন মানুহৰ ষড়যন্ত্ৰত আমাৰ পৰিয়ালবোৰ ধ্বংস হৈ গৈছে। এতিয়া কথাটো হ'ল 2017-18 যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, তেতিয়া তেখেত কংগ্ৰেছত আছিল। কংগ্ৰেছত থাকোঁতে আমি জানো যে কংগ্ৰেছ যেতিয়া 2001 চনত কংগ্ৰেছ শাসনলৈ আহে, কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেতিয়া অঘোষিত মুখ্যমন্ত্ৰী হ'ল মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেতিয়াৰ শিক্ষামন্ত্ৰী। আজি বিজেপি দললৈ অহাৰ পিছতো তেখেত একছত্ৰী ৰজা। তেখেতেই কংগ্ৰেছত থাকিও, বিজেপিত থাকিও উঠি ৰজা বহি ৰজা। এখেতৰ স্বত্বচাতে, এখেতৰ পৃষ্ঠপোষকতাত 2011 চনত কংগ্ৰেছত থাকোঁতে এখন পদ প্ৰাদেশিকৰণ বা শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন হ'ল। 13 চনত প্ৰাদেশিকৰণ কৰিলে, কিন্তু আকৌ কিছু শিক্ষকক, যিখিনি শিক্ষানুষ্ঠান আৰু শিক্ষক 2013 চনতে প্ৰাদেশিকৰণ কৰিব লাগিছিল, তেওঁলোকক দ্বিতীয় পৰ্যায় বুলি ৰাখি 2021 চনত তেওঁলোকক টিউটৰ সাজিলে। শিক্ষকৰ মৰ্যাদা দিয়া নহ'ল। শিক্ষানুষ্ঠানবিলাক বেছ স্কুল বুলি ভাঙি দিয়া হ'ল। যিবিলাক শিক্ষানুষ্ঠান বেছ স্কুলতো দিব নোৱাৰে, সেইবিলাক স্কুলক চেল্ফ বেছ বুলি আখ্যা দিয়া হ'ল। আৰু তাৰপিছত এই যিখন আইনখনত এটা ভিত্তিবৰ্ষ আছে, 1-1-2006 চন। এই 2001
1/1/2006 চন এই ভিত্তিবৰ্ষটোৰ মানে আধাৰত আমাক এই অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিক বাদ কৰি থোৱা হৈছে আৰু এই আইনখনত কিছুমান এনেকুৱা অনমনীয় ধাৰা উপধাৰা সন্নিৱিষ্ট হৈছে যাৰ কাৰণে আমাৰ শিক্ষকসকলে আমাৰ মাজৰ পৰা প্ৰায় 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিবলগীয়া হ'ল আমাৰ মাজৰ পৰা প্ৰায় 2000ৰো অধিক শিক্ষকে বিনা বেতনে অৱসৰ ল'বলগীয়া হ'ল আমাৰ মাজৰ পৰা প্ৰায় 3000ৰো অধিক শিক্ষকে তেওঁলোকে নিজৰ যেতিয়া ৰোগীয়া শৰীৰটোক মানে উপযুক্ত শিক্ষা দিব নোৱাৰি চিকিৎসা কৰিব নোৱাৰি তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু আমি এতিয়া প্ৰায় 19,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ পৰিয়ালত এতিয়া চোলা নজ্বলে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত 2022 চনৰ 20 অক্টোবৰত আমি এটা আন্দোলনৰ মানে কাৰ্যসূচী লৈছিলোঁ এই আন্দোলনৰ কাৰ্যসূচীটোত তেওঁ শংকিত হৈ বা তেওঁ আমাক মানে আন্দোলন কৰিব নিদি আমাক মাতি নি তেখেতে আমাৰ লগত আলোচনা কৰিছিল আলোচনা কৰি আমাক প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকৰ যিখিনি শিক্ষানুষ্ঠান বাদ পৰি আছে যিখিনি শিক্ষক কৰ্মচাৰী 13 চন বা 21 চনত বাদ পৰিছে আপোনালোকক এই আইনখনৰ ধাৰা উপধাৰাই হওক বা কিছু কিছু আমি সংশোধনৰ মাধ্যমেদি আপোনালোকক পাৰদৰ্শীকৰণ কৰা হ'ব আপোনালোকৰ এই আইনখনৰ কোন ধাৰা উপধাৰা আপোনালোকক মানে নমনীয় কৰিব লাগে অৰ্থাৎ কোন সেকশ্যন বা সাব সেকশ্যনত আপোনালোকক ৰিলেক্সেশ্যন লাগে আপোনালোকে এটা ড্ৰাফ্ট বনাই দিয়ক এই ড্ৰাফ্টটো বনাই দিয়াৰ পিছত আপোনালোকক আকৌ মাতি আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত ল'ম এইখিনি আলোচনা কেতিয়া হৈছে প্ৰায় 2 বছৰ হ'ল 2022 চনৰ 20 অক্টোবৰ এইটো আমাৰ সদসম অপাদেশিত শিক্ষক কৰ্মচাৰীৰ কাৰণে এটা স্মৰণীয় দিন এই দিনটোত তেখেতে আমাক মাতি নি এনেদৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি 2 বছৰ হ'ল আমাৰ এই গোটেই বিষয়বস্তুটোৰ পৰা তেওঁ আমাৰ পৰা ফালৰি কাটি ফুৰিছে তেওঁ যি ধৰণে আমাৰ পৰা এটা ড্ৰাফ্ট বিচাৰিছিল আমি এই ড্ৰাফ্টটো 15 দিনৰ ভিতৰত অতি কষ্ট কৰি আমি দিছিলোঁ যদিও এইটো প্ৰচিডিউৰ নহয় আমি দিব নালাগে কেৱল মুঠতে আমি বিচাৰিছিলোঁ কাৰণে আমি ড্ৰাফ্টটো বনাই দিছোঁ আমি কোনো অথৰিটি নহয় তেওঁ বিচাৰিছিল কাৰণে আমি বনাই দিছিলোঁ তাৰপিছত তেওঁ আমাৰ এই গোটেই সমস্যাটোৰ পৰা পলাই ফুৰিছে আমি ভাবিছিলোঁ প্ৰথমতে যে এওঁৰ আচলতে সময় নাই আজিকালি মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয় তেওঁ এতিয়া মানে ৰাষ্ট্ৰীয় পৰ্যায়ত নেতা হ'বলৈ তেওঁ প্ৰতিষ্ঠিত হ'বলৈ অহোপুৰুষাৰ্থ কৰি আছে আমি শুভেচ্ছা দিম সেই কথাটোত কিন্তু সমান্তৰালভাৱে ধিক্কাৰো দিম যে এই উজুহাততে তেওঁ আজি 2 বছৰ আমাৰ পৰা পলাই ফুৰিছে কিন্তু এতিয়া আমি দেখিছোঁ আমি এই 2 বছৰৰ ভিতৰত বহুত আন্দোলন কৰিছোঁ প্ৰতিবাদ কৰিছোঁ ধৰ্ণা কৰিছোঁ সমান্তৰালভাৱে তেখেতৰ কাৰ্যালয়ত আমি প্ৰতি মাহত 1-2খনকৈ আমি আবেদন পত্ৰ জনাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক মাতিব লাগে মাতি আমাৰ এই সমস্যাটো তেখেতে দিয়া প্ৰস্তাৱ মতে দ্বিতীয় লানি আলোচনা কৰি সমস্যাটো সমাধান কৰিব লাগে কিন্তু তেখেত পলাতক আৰু এজন শিক্ষা বিভাগত অত্যন্ত বহুৱা মানুহ এজন বহুৱাই থৈ দিছে এইজন মাননীয় ডক্টৰ ৰণোজ পেগু মহোদয় তেখেতক বহুৱাই থৈ দিছে তেখেতৰ কোনো কাম নাই তেখেতে আমাৰ এই শিক্ষকবিলাকক মাতি নিয়ে বিশেষকৈ আমাক আমাৰ সংস্থাটোক বহুত আলোচনা কৰিছে বহুত আমি কেতিয়াবা তেওঁ মাতি নিছে কেতিয়াবা আমি নিজেও গৈছোঁ গৈ আলোচনা কৰিছোঁ কেতিয়াবা হয় কেতিয়াবা নহয় তাৰপিছত গোটেই আলোচনাটো শূন্যৰ পৰা আৰম্ভ কৰি আকৌ শূন্যতে শেষ কৰি দিয়ে শেষত কয় যে আপোনালোকৰ বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ক কম তেখেতে যেতিয়া অনুমতি দিব তেখেতে যি ইনষ্ট্ৰাকশ্যন দিব সেইমতে কিবা হ'ব তাৰপিছত আমালৈ খবৰটো আহে যে 0 একো নাই বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ কি ভূমিকা লৈছে ৰণোজ পেগুৱে নাই তেখেতৰ ভূমিকা বুলি কোনো কথা নাই তেখেতে এটা চাকৰি কৰি আছে শিক্ষা বিভাগত এটা চাকৰি কৰি আছে তেখেতক চাকৰি মানে মইতো এটা সময়ত তেখেতক মই চকীদাৰ বুলি কৈছিলোঁ তেওঁ চকীদাৰজনেও অন্ততঃ দৰ্জাখন খোলা অধিকাৰটো আছে তালাটো সময়ত মানে কোনোবা যিমান বিষয়ে বাধা দিলেও তালাটো মাৰাৰ অধিকাৰ আছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আমি যিমান দিন কথা পাতিলোঁ এই কথা পতাৰ পৰা বুজি পাইছোঁ আৰু এই যোৱা 14 ডিচেম্বৰতো আমি যেতিয়া এই আন্দোলনৰ কাৰ্যসূচীটো লৈছিলোঁ আন্দোলন মানে অনশনৰ কাৰ্যসূচীটো তেওঁ আচলতে গম পায় এমাহ আগতে গম পায় তেওঁ এনেকুৱা এটা সময়লৈ ৰখি আছে যিটো সময়ত আমি কিং কৰ্তব্য বিমূঢ় হ'ম যিটো সময়ত তেওঁ আমাক কথা দিব নোৱাৰিব যিটো সময়ত তেওঁ জানে আমাৰ দাবী কি এই কথাটো জানে আমাৰ প্ৰথম দাবীটো হ'ল যে দ্বিতীয় লানি আলোচনাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতিব লাগে আৰু 14 তাৰিখে মাতিছে তেওঁ ক'ব লাগিব আমাক যে 14 তাৰিখ আজি 14 তাৰিখ মই অহাকালিৰ ভিতৰত আপোনালোকক কেনেকৈ মাতিব পাৰিম মই নিজেই মিটিং এখন কৰিবৰ কাৰণে 2 মাহ তেখেতৰ ওচৰত দৌৰি ফুৰে এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে যদি তেখেতৰ এখন কাৰ্যালয়ৰ বিভাগীয় মিটিং এখন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা 2 মাহ সময় লাগে এখন মিটিং কৰিবৰ কাৰণে মই তেতিয়া কৈছিলোঁ যে আমাৰখনৰ কাৰণেতো 6 মাহ বছৰ 2 বছৰ লাগি যাব আমাৰ প্ৰাদেশিকৰণ কেতিয়া হ'ব আচলতে এইবিলাক ফেকু ভাওনা তেখেতক নাটক কৰিবৰ কাৰণে তেখেতক অভিনয় কৰিবৰ কাৰণে তেওঁ বুৱাই থৈ দিছে আৰু তাৰ কাৰণে তেওঁ দৰমহা পায় তেওঁ দৰমহাৰ বিনিময়ত কাম কৰি আছে তেওঁ আচলতে আমি আমাৰ সঁচা অৰ্থত মই অকল ৰণোজ পেগু বুলিয়ে নকওঁ মই অসমৰ যিমানবিলাক এতিয়া বিধায়ক আছে বিজেপি দলৰ যিমানবিলাক এতিয়া মন্ত্ৰী আছে কেবিনেট মন্ত্ৰী হওক ৰাজ্যিক মন্ত্ৰী হওক বা যিমান বিভাগৰ মন্ত্ৰী হওক আমি উপলব্ধি কৰিছোঁ মই এজন শিক্ষক হিচাপে অপাদেশিত শিক্ষক হিচাপে বিষয়ববীয়া হিচাপেতো বেলেগ কথা মই এজন অসমৰ মানে নাগৰিক হিচাপে মই উপলব্ধি কৰিছোঁ যে আচলতে এই মন্ত্ৰী বিধায়কবিলাকৰ আচলতে কোনো কাম নাই এওঁলোক নিৰ্বাচিত হৈ অহা নাই নিৰ্বাচিত হৈ আহিছে কিন্তু এওঁলোকে এটা চাকৰি কৰি আছে এওঁলোকৰ বছ হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতে
তেখেতৰ ইংগিতত এওঁলোকৰ কথা চলে এওঁলোকৰ মুখত এটা এটা টেপ লগোৱা আছে এওঁলোকে এই টেপ খুলিব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয়ে যদি কেতিয়াবা কাৰোবাক কিবা ক'ব দিয়ে তেতিয়াহে ক'ব পাৰে তেওঁলোকে নিজস্ব একো নাই নিজস্ব কোনো ব্যক্তিত্বশীল হয় ব্যক্তিত্ব আছে কেৱল নিজৰ এটা টিকেটৰ মানে স্বাৰ্থত নিজৰ চকীখনৰ স্বাৰ্থত তেওঁলোকে জানে নৈতিকতা জানে মানৱতা জানে এইবিলাক জানে তেওঁলোকে নিজৰ সমষ্টিত কিমান ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে নিজৰ সমষ্টিত কিমান ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰী আছে কিমান দুৰ্যোগ ভুগি আছে আমাৰ শিক্ষকবিলাকে এই বিধায়কবিলাকৰ ওচৰলৈ যায় প্ৰত্যেক জিলাৰ পৰা যায় কিন্তু তেওঁলোকে কোনো এটা ক'ব নোৱাৰে তেওঁলোকে অকাতৰে স্বীকাৰ কৰে নিৰ্লজ্জভাৱে স্বীকাৰ কৰে এওঁলোকে যে আমি একো কৰিব নোৱাৰো আমি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সকলোবিলাকৰ হাত বন্ধা আছে বিষয়বিলাকেতো ক'বই বিষয়বিলাকেতো কয়ে বিষয়া আমি প্ৰতিজন বিষয়াৰ লগত কথা পাতিছোঁ প্ৰতিজন বিষয়াৰ কথা হ'ল আমি একো কৰিব নোৱাৰো আমাৰ কলমৰ কোনো পাৱাৰ নাই এতিয়া আমি একোৱে কৰিব নোৱাৰো আমাৰ কোনো অধিকাৰ নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুভৱ কৰিছোঁ অসমত এতিয়া গণতন্ত্ৰ চলি থকা নাই অসমত এতিয়া ৰাজতন্ত্ৰ চলি আছে একনায়কত্ববাদ চলি আছে আৰু যদি সকলোৰে এই মানে বাক স্বাধীনতা থাকিলেহেঁতেন নিজৰ বিবেক বিবেচনা সিদ্ধান্ত কাৰ্য কৰাৰ যদি অধিকাৰ থাকিলেহেঁতেন আমি প্ৰাদেশিকৰণ পালোহেঁতেন আৰু হয়তো কোনোবা দুৰ্ভগীয়া মানুহে এই চৰকাৰখনৰ পৰা মানে উপকাৰ হ'লহেঁতেন এওঁলোকে কেৱল ৰাজনীতি কৰে ভোটৰ ৰাজনীতি এওঁলোকৰ কেৱল এটাই উদ্দেশ্য আমি আকৌ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিব লাগিব কোনোবা মৰিল কোনোবা থাকিল কাৰোবাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস হ'ল কাৰোবাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হ'ল এওঁলোকৰ কোনো কথা নাই এওঁলোকৰ কেৱল এওঁলোকৰ চকীবিলাক থাকিব লাগে ঠিক এনে বিধায়ক MLA বিলাক মই ভাবোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেতে আগতেও কৈছোঁ মই যে তেখেতে শিক্ষামন্ত্ৰী হৈ থকাৰ কোনো অধিকাৰ নাই কোনো মানে এইটো মানে হেৰি নাই তেখেতে নিজৰ দায়িত্বৰ অপাৰগতা স্বীকাৰ কৰি তেখেতে এই আসনখনৰ পৰা তেখেতে অব্যাহতি ল'ব লাগে লৈ মুখ্যমন্ত্ৰী মহোদয়কে দায়িত্ব দিয়ক আৰু মুখ্যমন্ত্ৰী মহোদয়েও আচলতে সকলোবিলাকে অব্যাহতিতে তেওঁ নিজে কি কৰিব বিচাৰিছে সেইটো তেওঁ কৰিব লাগে আমি আশা কৰিম যে আগন্তুকত আমি আজি অনশন কাৰ্যসূচীটো আমি ভংগ কৰিছোঁ আমাক মাননীয় আমাৰ এই ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আইচা অৰ্থাৎ নিখিল ভাৰত ছাত্ৰ সন্থা অসম নাগৰিক মঞ্চ লগতে আৰু অন্যান্য দল সংগঠনে আমাক অনুৰোধ কৰিছে ইতিমধ্যে আমাৰ 15জন শিক্ষাগুৰু মেডিকেলাইজ হ'ব লগা হৈছে আৰু যিখিনি শিক্ষকে অনশনত বহি আছে এই শিক্ষক কৰ্মচাৰীখিনিৰ শাৰীৰিক এনেকুৱা এটা অৱস্থা মানে বহুত বেয়া অৱস্থা এনেকুৱা অৱস্থাত তেওঁলোকৰ এই অনুৰোধ ৰক্ষা কৰি আমাৰ শিক্ষকখিনিও যথেষ্ট বয়সস্থ সকলোবিলাক শিক্ষক 50 বা 55 বছৰৰ উৰ্ধৰ গতিকে সকলোবিলাক ভাবি চিন্তি আমি কাৰ্যসূচীটো আজি ভংগ কৰিছোঁ যদিও আমি 30 তাৰিখৰ ইতিমধ্যে আমি প্ৰচাৰ মাধ্যমতো কৈছোঁ আৰু আমি মাইনোটছতো লিখি দিছোঁ মেমৰেণ্ডামত যে আগন্তুক 30 ডিচেম্বৰৰ ভিতৰত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সংস্থাক মাতি নি আমাৰ লগত আলোচনা কৰি যদি এটা কাৰ্যকৰী ব্যৱস্থা বা চূড়ান্ত সিদ্ধান্ত এটা নলয় তেতিয়াহ'লে অনাগত দিনত আমি আজিয়ে এটা সামূহিক অভিঘাতৰ কাৰ্যসূচী আমি এটা লৈছিলোঁ কিন্তু সামূহিক অভিঘাতৰ কাৰ্যসূচীটো স্থগিত ৰাখিছোঁ 30 তাৰিখলৈ 30 তাৰিখৰ পিছত আকৌ গোটেই শিক্ষক কৰ্মচাৰীখিনিক মাতি আনি আমি গুৱাহাটীত এটা মাংগলিক পৰিৱেশৰ ভিতৰত আমি যিজন মানুহৰ বা যিকেইজন মানুহৰ কাৰণে আমাৰ জীৱনবিলাক ধ্বংস হ'ল আমাৰ পৰিয়ালবিলাক ধ্বংস হ'ল আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস হ'ল এই মানুহবিলাকক যেনেকৈ ঋষিমুনিসকলে এই যে যদুবংশ ধ্বংস কৰিছিল অৰ্থাৎ কৃষ্ণৰ বংশ ধ্বংস হৈ গৈছিল ঋষিমুনিৰ অভিশাপত তেনেদৰে এই শিক্ষকবিলাকৰ অভিশাপত যদি তেওঁ বাঞ্ছা কৰে তেওঁ যদি সেইটোকে আশা কৰে আমি আশা কৰিম আশা নকৰোঁ যে বাঞ্ছা নকৰোঁ আমি ভাবিছোঁ 30 ডিচেম্বৰৰ ভিতৰত আমাক মাতিব আলোচনা কৰিব যদি নকৰে তেতিয়াহ'লে এই যিবিলাক শিক্ষাগুৰু এই শিক্ষাগুৰুবিলাকৰ অভিশাপত আমি অভিশাপ দিম আমাৰ জীৱন ধ্বংস কৰা আমাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা আমাৰ মানে আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস কৰা এই যিকেইজন মানুহ এই মানুহকেইজনো যাতে আমাৰ এই অভিশাপত ভস্ম হৈ যায় এই অভিশাপত যাতে তেওঁলোকৰো জীৱন যৌৱন মানে সকলোবিলাক ধ্বংস হৈ যায় তাৰ কাৰণে আমি অভিশাপ দিম আমাৰ বেলেগ উপায় নাই আমি গণতান্ত্ৰিকভাৱে বহুত আন্দোলন কৰিলোঁ কিন্তু এইখন চৰকাৰৰ ওচৰত গণতান্ত্ৰিক আন্দোলন গণতান্ত্ৰিক ভাষাৰ কোনো মূল্য নাই নিশ্চিতভাৱে কাৰ্যকৰী সভাপতি বিনা বেতনেৰে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব নোৱাৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে 400ৰো অধিকে 1000 গৰাকীয়ে তেওঁলোকে বিনা বেতনেৰে অৱসৰ লৈছে এতিয়া যিসকলে ইয়াত কাম কৰি আছে তেওঁলোকৰো আৰ্থিক অৱস্থা একেবাৰে সুচল নহয় বিভিন্ন সময়ত এই কথাও কোৱা হৈছে যে এসাঁজ খাই পিছৰ সাজৰ কাৰণে চিন্তা কৰিবলগীয়া হয় নিজৰ ল'ৰা ছোৱালীক আনৰ ল'ৰা ছোৱালীৰ জীৱন পোহৰাবৰ বাবে চিন্তা কৰি থকা এইসকল শিক্ষাগুৰুৱে নিজৰ যিসকল সন্তান নিজৰ সন্তানৰ অন্ধকাৰ দেখিছে চকুৰ সন্মুখত গতিকে এটা সৰু পৰিৱেশ নহয় বা এটা পেলাই দিবলগীয়া পৰিৱেশ নহয় কিন্তু তাৰ পাছতো বাৰম্বাৰ চৰকাৰে সমগ্ৰ বিষয়টোক লৈ অৱহেলা কৰি আহিছে ইয়াক লৈ তেওঁলোকে এক আওকনীয়া মনোভাৱ পোষণ কৰি আহিছে কি ক'ব এই সমগ্ৰ বিষয়টো আচলতে চৰকাৰে বিশেষকৈ বিজেপি চৰকাৰে যিটো আমাৰ শিক্ষকৰ যিটো সমস্যা তেওঁলোকে এইটোত গুৰুত্ব দিয়া নাই তেওঁলোকৰ যদি গুৰুত্ব দিলা হয় যদি আমাৰ এই 19,500
17জন শিক্ষক এই শিক্ষকৰ লগত জড়িত হৈ আছে প্ৰায় হাজাৰ হাজাৰ পৰিয়াল নিজৰ লগতে নিজৰ ল'ৰা ছোৱালী মা দেউতা পত্নী এনেকুৱা আমাৰ বহুত হাজাৰ পৰিয়ালৰ কথা জড়িত হৈ আছে আৰু এই পৰিয়ালখিনিয়ে বিনা বেতনে আমি কাম কৰি থকাৰ কাৰণে আৰ্থিকভাৱে এই পৰিয়ালকেইটাই বহুত মানে কষ্ট কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে এই চৰকাৰে এই কথাটো আচলতে বুজিব লাগিছে তেওঁলোকে মানে যিটো কৈ আছে যে আমাৰ চৰকাৰ যে আমি উন্নয়নৰ কাম কৰি আছো ৰাইজৰ উন্নতিৰ কাৰণে আমি লাগি আছো বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি তৈয়াৰ কৰিছে দৰিদ্ৰ শ্ৰেণীক বা দুখীয়া মানুহখিনিক ডেভেলপমেণ্ট কৰাৰ কাৰণে আচলতে কথা হ'ল কি যে আমি এই যে 19,517জন যে আমি শিক্ষক আছো আমাৰ পৰিয়ালটো তেওঁলোকে কি ধাৰণে লৈছে বা আমাক যদি তেওঁলোকে আমাৰ যিটো চাকৰিটো যদি আমাৰ যদি পদটো প্ৰাদেশিকৰণ কৰে তেওঁলোকৰ কি অসুবিধা তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ মাননীয় শিক্ষামন্ত্ৰী বা যিসকল বিধায়ক আমি নিৰ্বাচন কৰি মানে বিধানসভালৈ পঠাইছো তেওঁলোকৰ হাতৰ দৰমহা তেওঁলোকৰ যিটো মান্থলি যিটো দৰমহা পায় সেই দৰমহাৰ পৰা আমাক এই 19,517জন শিক্ষকক দিব নেকি মোৰ প্ৰশ্ন হ'ল এইটো গতিকে এইটো যিটো দৰমহা তেওঁলোকে যিটো কাম কৰাৰ বিনিময়ত MLA মন্ত্ৰী এইবিলাকে যিবিলাকে কাম কৰি আছে ৰাইজৰ সেৱা কৰি আছে তেওঁলোকে দৰমহা লৈ আছে তেওঁলোকে দৰমহাটো ক'ৰ পৰা বেছি আমাৰ ৰাইজৰ পৰা বেছি আমি আমাৰ ৰাইজৰ পৰা বিভিন্ন ধৰণৰ টেক্স GST বিভিন্ন ধৰণৰ মানে টেক্সৰ জৰিয়তে তেওঁলোকে দৰমহা লৈ দেশখন বা ৰাজ্যখন চলাই আছে তেনে ক্ষেত্ৰত আমি এই আমাৰ 2,317খন যি আমাৰ অপ্ৰাদেশিত বিদ্যালয় আছে এইখিনি বিদ্যালয় প্ৰাদেশিক কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজভৰণ কেনেকৈ উদাম হয় এক নম্বৰ প্ৰশ্ন যদি তেওঁলোকৰ উদাম হয় তেতিয়াহ'লে তেওঁলোকে কিছুমান এনেকুৱা আঁচনি কৰিছে যিটো আঁচনিৰ জৰিয়তে জনসাধাৰণৰ একো ডেভেলপ নহয় যিবিলাক আঁচনি তৈয়াৰ কৰিছে সেইবিলাকৰ কাৰণে জনসাধাৰণৰ একো ডেভেলপ নহয় ৰাজ্যৰো কিন্তু কোনো ধৰণৰ মানে যিটো চাহিদা প্ৰডাকশ্যন যিটো আমাৰ ইনকাম আৰু জনমূৰি আয় যিটো আমাৰ যিটোৰ পৰা আহে মানুহক কৰ্মদক্ষতা মানুহে কৰ্ম কৰিলে তেওঁলোকৰ ইনকামটো বাঢ়িব তেনেকুৱা ধৰণৰ আঁচনি কিন্তু আমি দেখা পোৱা নাই তেওঁলোকৰ আঁচনিবিলাকৰ মূল উদ্দেশ্য হৈছে যে 2026 চনত আমি BJP চৰকাৰে পুনৰ কেনেকৈ অসমত তৃতীয় বছৰৰ কাৰণে ৰাজত্ব কৰিব পাৰোঁ এইটো হৈছে তেওঁলোকৰ মেইন উদ্দেশ্য বাকী জনসাধাৰণ বা আমি ভেঞ্চাৰী স্কুলৰ বিদ্যালয়ৰ শিক্ষকসকল মৰিছোঁ খাইছোঁ প্ৰাকৃতিকভাৱে জন্ম লৈছে প্ৰাকৃতিকভাৱে মৰি যাব তেওঁলোকৰ এইটো ভাবাৰ মানে তেওঁলোকে চিন্তা নকৰে তেওঁলোকে নিজৰ গাড়ীখন নিজৰ চৰকাৰ নিজৰ যিখন মানে ৰাজনৈতিক দল BJP যিটো তেওঁলোকৰ মানে কেনেকৈ স্থায়িত্ব কৰি ৰাখিব পাৰোঁ তেওঁলোকৰ সেইটো চিন্তা আৰু আমাক কি কৰিছে 17-18 যিখন আইন বিদ্যালয় প্ৰাদেশিকৰণ যিখন আইন এই আইনখনৰ যিটো কিছুমান ধাৰাৰ দ্বাৰা আমাক কি কৰিছে আওতাৰ বাহিৰত ৰাখিছে যিটো মানে কল্পনা কৰিব নোৱাৰি আচলতে যিকেইজন বিশেষজ্ঞ বা আমলা বিষয়ে যি আইনখন বানিছে তেখেতে অসমৰ ইতিহাস মোৰ এটা মনত হৈছে অসমৰ ইতিহাস বিদ্যালয় স্থাপন কৰাৰ যিটো ইতিহাস তেওঁলোকে নাজানে সেইবাবে তেওঁলোকে মানে কি কৰিছে 17-18 আইনখনত কি লিখিছে মানে 2001-2006 চনৰ আগত বিদ্যালয় স্থাপন হ'ব লাগিব 2006 চনৰ আগত যদি স্থাপন হ'ব লাগে তেতিয়াহ'লে এই বিদ্যালয়বিলাক ৰাইজে স্থাপন কৰিছে ৰাইজে স্থাপন কৰাৰ পিছত ৰাইজৰ অনুমতি সাপেক্ষে ৰাইজে আবেদন কৰিছে চৰকাৰে সেই আবেদনখিনি ভেৰিফিকেশ্যন কৰিছে স্কুলৰ মাটি আছে নে নাই স্কুলখন চলাৰ কাৰণে যাৱতীয় আন্তঃগাঁথনি আছে নে নাই স্কুলখনত ষ্টুডেণ্ট আছে নে নাই গোটেইখিনি বস্তু LPৰ ক্ষেত্ৰত DI কৰে হাইস্কুলৰ ক্ষেত্ৰত ISA কৰে এই শিক্ষা বিভাগৰ বিভিন্ন বিষয়ে এটি ভেৰিফিকেশ্যন কৰে ভেৰিফিকেশ্যন কৰাৰ পিছত তেওঁলোকে কি কৰে চৰকাৰীভাৱে অনুমতি দিয়ে আৰু চৰকাৰীভাৱে অনুমতি দিয়াৰ পিছত এটা পৰ্যায়ত চৰকাৰে কি কৰে এইটো প্ৰাদেশিকৰণ কৰে এই প্ৰথাটো 1991 আগলৈকে আছিল এই BJP চৰকাৰ অহাৰ লগে লগে আৰু তাৰ আগত কংগ্ৰেছ চৰকাৰে কিন্তু সহজ নহয় তেওঁলোকৰ কিন্তু সাংঘাতিক তেওঁলোকৰ মানে কি ধান্দাটো কি হ'ল আমি কেনেকৈ ৰাজত্ব কৰিব পাৰোঁ ৰাজনৈতিক দলবিলাকৰ ধান্দা হৈছে যে আমি জনসাধাৰণক চলাই পইচা দি কিনিব লাগে আমাৰ অসমৰ মানুহবিলাক পইচাত ভুল যায়তো এই 1200 টকা পাইছে মই কথাত 1200 টকা পাইছে সেইটোত ভুল গৈছে যে 1200 টকাৰ ফলত যি হাতৰ পৰা যি 2000 টকা গৈছে জনসাধাৰণে এইটো কথা চিন্তা নকৰে গতিকে ৰাজনৈতিক দলবিলাকৰ যিটো দেখা গৈছে কংগ্ৰেছো হয় একে BJP হয় একে আমাৰ শিক্ষকৰ যিটো সমস্যা এই সমস্যাটো সম্পূৰ্ণৰূপে অসমৰ যিটো ভেঞ্চাৰ সমস্যাটো এই ভেঞ্চাৰ সমস্যাটো কোনো দলে কোনো চৰকাৰে স্থায়ী হিচাপে সমাধান কৰাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাই আৰু মই দুটা দলকে আজি মই কংগ্ৰেছকো মই দোষাৰোপ কৰিছোঁ আৰু BJP চৰকাৰকো মই দোষাৰোপ কৰিছোঁ তেওঁলোকে BJP চৰকাৰ আজি ইমান বছৰ মূৰত অসমত ৰাজত্ব কৰিছে আমাৰ ভাল লাগিছে আমাৰ শিক্ষক সমাজে আমি মাননীয়
হিমন্ত বিশ্ব শৰ্মাক আমি আঁকোৱালি লৈছোঁ যে অন্ততঃ এখেতৰ দিনত অন্ততঃ আমাৰ ভেঞ্চাৰৰ যিটো সমস্যা এই সমস্যাটো তেখেতে সমাধান কৰিব। আমি দলে বলে শিক্ষক অসমৰ জনসাধাৰণে তেখেতক ছাপৰ্ট কৰিছোঁ যে হয় এজন যোগ্য মুখ্যমন্ত্ৰী অসমৰ কাৰণে। কিন্তু তেখেতৰ কথা আৰু কাম বহুত পাৰ্থক্য তেখেতৰ, যে আমি ভাবামতে তেখেতে আমাৰ কামখিনি কৰা নাই, যাৰ কাৰণে আমি তেখেতক আমি গালি মাৰিছোঁ। গালি আমাৰ মুখৰ পৰাই এনেকুৱা হৈছিলে, আমাৰ অন্তৰে আমি খুব দুখ পাইছোঁ। তেখেতৰ যিবিলাক এক্টিভিটি আমাক লৈ যি বৈষম্য, যি ডিভাইড এণ্ড ৰুল কৰিছে, এই ৰুলটোৰ ক্ষেত্ৰত কিন্তু আমি তেখেতক কিন্তু ৰেহাই নেদাওঁ। আৰু ঈশ্বৰে কিন্তু চাই আছে, আমি কষ্ট কৰি আমাৰ পৰিয়ালক আমি যি লালন পালন কৰিছোঁ, আমাৰ পৰিয়ালক আমি যিধৰণে ভৰণ পোষণ দিছোঁ, ঈশ্বৰে কিন্তু চাই আছে। কিন্তু ইয়াৰ কিন্তু বিচাৰ কিন্তু এদিন হ'ব, ভগৱানৰ বিচাৰ কিন্তু লগে লগে নহয়, এদিন নহয় এদিন কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনাৰ চৰকাৰে আমাক যি ষড়যন্ত্ৰ কৰি আমাক যি বৈষম্যমূলকভাৱে আমাক যি আওতাৰ বাহিৰত ৰাখিছে, ইয়াৰ কিন্তু বিচাৰ হ'ব। আমি কিন্তু এইটো মনে মনে নাথাকোঁ, আমাৰ অন্তৰৰ পৰা কিন্তু অভিশাপ কিন্তু আপোনাৰ গাত লাগিব। যে আশা কৰোঁ আপোনালোকে যেনেকৈ অসমৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰিছে, আমাৰ যিটো সমস্যা, এই যিটো আমাৰ সমস্যা, এই সমস্যাটো সমাধান কৰক। আৰু আইনখনত যিবিলাক ধাৰা উপধাৰা আছে এইবিলাক আপোনালোকে সংশোধন কৰক। সংশোধন কৰিব পৰা ব্যৱস্থা ভাৰতীয় সংবিধানে দি গৈছে, আপুনি কেৱল এইটো কাৰ্যকাৰীৰ ব্যৱস্থা কৰক, নোৱাৰাৰ কোনো কথা নাই। আৰু আমাৰ বিদ্যালয় যেতিয়া স্থাপন হৈছে, আপোনালোকে কৈ আছে, মাননীয় শিক্ষামন্ত্ৰী সেইদিনা কৈছে যে এনৰলমেণ্টটো 31 লাগিব, 30:1 লাগিব। কিন্তু যেতিয়া আমি বিদ্যালয় স্থাপন কৰোঁ তেতিয়া আমাৰ পাৰ ক্লাছ 30-40ৰ ওপৰৰ ষ্টুডেণ্ট আছিল। কাৰণ সেই সময়ত চৰকাৰৰ পৰা কোনো ধৰণৰ বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, চাইকেল, স্কুটি এইবিলাকৰ ব্যৱস্থা নাছিল। যি চৰকাৰে এই ব্যৱস্থা কৰিলে, তেতিয়া আমাৰ ভেঞ্চাৰ স্কুলত পঢ়ি থকা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে কি হ'ল, এই চাইকেলৰ বিনিময়ত, ইউনিফৰ্মৰ বিনিময়ত, বিনা পইচাত মানে কিতাপ পোৱাৰ বিনিময়ত আমাৰ স্কুলৰ ষ্টুডেণ্টটো কমি গ'ল। এতিয়া আপুনি সেই আইনখনত 1:30 ধৰিলে নহ'ব। আমাৰ বৰ্তমান যিখিনি বিদ্যালয় চলি আছে, 10জন যদি ছাত্ৰ ছাত্ৰী আছে, তথাপিও আপুনি আমাৰ বিদ্যালয় পাঠদান কৰিব লাগিব। আৰু আমি দেখিছোঁ আপোনালোকৰ বিভাগত, অসমৰ বিভিন্ন বিভাগত দেখিছোঁ একো কাম নাই, মানে চিয়াৰত বহি থাকে, এদিন অফিচত যায়, 2 দিন ঘৰত বহি থাকে, তেনেকৈ দৰমহা লৈ আছে। কোনো কাম নকৰাকৈ কিছুমান বিষয়া, কিছুমান চাকৰি মানুহে দৰমহা লৈ আছে। গতিকে আপুনি যদি যিটো আপোনাৰ যদি বিচাৰ, সকলোৰে ক্ষেত্ৰত সমানে বিচাৰ কৰক। কেৱল বিদ্যালয়খিনি বা স্কুলৰ ক্ষেত্ৰত আপুনি ইমান যিটো আপোনাৰ গৰামী, যিটো কাৰা, সেইটো কিয় প্ৰয়োগ কৰিছে? চবকা সাথ চবকা বিকাশ, সকলোকে সমানে চাওক, সকলোকে সমান চকুৰে চাওক, সমানে গোটেই ৰাজ্যৰ জনসাধাৰণক ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰক। আমি যি অপ্ৰাদেশিত হৈ আছোঁ, আমাক প্ৰাদেশিত কৰক, আমাক প্ৰাদেশিত কৰক। প্ৰাদেশিত কৰিবলগীয়া কোনো মানে আপোনালোকৰ অজুহাত আমি এইটো সহজে মানি নলওঁ। আৰু আমি আশা কৰিছোঁ আমাৰ যিখিনি দাবী, এইটো কিন্তু আমাৰ দাবী। আমি কিন্তু আপোনাক ভিক্ষা খোজা নাই, নহয়। আমি শিক্ষক হিচাপে আপোনাক অনুৰোধ কৰিছোঁ, আমি শিশুক, ছাত্ৰ ছাত্ৰীক আমি জ্ঞান দিছোঁ, এজন সুনাগৰিক কেনেকৈ হ'ব লাগে, দেশখন কেনেকৈ গঢ়িব লাগে, আমি তাৰে জ্ঞান দিছোঁ। গতিকে আমাৰ এই জ্ঞানৰ বিনিময়ত আপুনি আমাক, আমি যি এজন শিক্ষক, আমাৰ যিটো সন্মান, আমাৰ যিটো স্বীকৃতি, আইন সংশোধন কৰি অনতিপলমে দিয়াৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু 2026ত আপোনাক কৈছোঁ, আপোনাৰ চৰকাৰক কৈছোঁ, আপোনাৰ চৰকাৰে কিন্তু যি আপোনালোকে গৌৰৱ কৰি আছে, ৰাইজে আমাক ভাল পায়, ৰাইজে আপোনালোকক ভাল নাপায়, ৰাইজে ভাল পায় পইচা, আঁচনি আৰু ক্ষমতা আৰু পইচা থকাৰ কাৰণে সকলোৱে ভাল পায়। যেতিয়া আপোনাৰ হাতৰ পৰা ক্ষমতা যাব, তেতিয়া আপুনি, আজি মই যেনেকৈ দুখ পাইছোঁ, কষ্ট পাইছোঁ পৰিয়ালত, আপোনাৰ যিদিনা ক্ষমতা যাব, সেইদিনা আপুনি উপলব্ধি কৰিব যে পাৱাৰ কিমান দিনলৈ থাকে। নিশ্চিতভাৱে খুব কম সময় ল'ম আৰু বেছি সময় নলওঁ। দেখিবলৈ পোৱা গৈছে যে যি ভেঞ্চাৰ স্কুলসমূহ, অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত চৰকাৰে কিন্তু বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰি দিছে, মিড ডে মিল বন্ধ কৰি দিছে। এনেকৈ ভেঞ্চাৰ স্কুলসমূহ বন্ধ কৰাৰ বাবে তেওঁলোকে আচলতে সুপৰিকল্পিত তেওঁলোকে এটা ধুনীয়া পৰিকল্পনা এটা কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কাঠফুলাৰ দৰে কিছুমান আচলতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠিছে। আনকি এনেকুৱা ধৰণৰ আচলতে ক্ষেত্ৰসমূহত খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীও জড়িত হৈ পৰা দেখিবলৈ পোৱা গৈছে। অত্যাধুনিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিৰ্মাণ কৰিছে। গতিকে যি সময়ত আচলতে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বৃদ্ধি পাব লাগিছিল, সেই অনুপাতে চৰকাৰী খণ্ডৰ বিদ্যালয় বৃদ্ধি পোৱাৰ সলনি বিদ্যালয়সমূহ বন্ধ হোৱাই দেখিবলৈ পোৱা গৈছে। তাৰ বিপৰীতে গাঁৱে গাঁৱে চুকে কোণে মদৰ দোকান বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব একেবাৰে শেষত? চাওক, আমি আগতেও কৈছোঁ মই কথাখিনি যে 2022 চনৰ 20 অক্টোবৰত যেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আলোচনা কৰিলোঁ, তাৰপিছতে তেওঁ এটা পৰিসংখ্যাও পালে যে আমাৰ 2319খন শিক্ষানুষ্ঠান আছে। এই কথাখিনি যেতিয়া পৰিসংখ্যাটো পালে, পোৱাৰ লগে লগে তাৰ কিছুদিন পিছতে 2023 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা আমাৰ যিখিনি ভেঞ্চাৰ স্কুল, 5+ হাই স্কুলত তাৰমানে 6, 7, 8 এই 3টা ক্লাছত মানে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছিল। আৰু বাকী শিক্ষানুষ্ঠানখিনিত, ভেঞ্চাৰ শিক্ষানুষ্ঠানখিনিতো বিনামূলীয়া পাঠ্যপুথি দিছিল। আৰু
ইউনিফৰ্মৰ ব্যৱস্থা আছে। কিন্তু 2023 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা মানে কাৰ্যকৰী হোৱাকৈ 6 এপ্ৰিল তাৰিখত এখন নটিফিকেশ্যন জাৰি কৰিলে যে ভেঞ্চাৰ স্কুলত আৰু মিড ডে মিলটো দিয়া নহ'ব, বন্ধ কৰা হ'ব। তাৰপিছত অঘোষিতভাৱে আমাৰ এই বিদ্যালয়বিলাকত বিনামূলীয়া টেক্সট বুকটো বন্ধ কৰি দিলে, ইউনিফৰ্ম বন্ধ কৰি দিলে। দিয়াৰ লগে লগে আমাৰ এতিয়া এটা ষ্টেটিষ্টিক্স এটা ওলাইছে যে আমাৰ প্ৰায় 1800ৰো অধিক শিক্ষানুষ্ঠান, এই যে 2319খন শিক্ষানুষ্ঠান আছিল আমাৰ এল পিৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে, ইয়াৰে বিশেষকৈ LP, ME আৰু হাই স্কুল আৰু হাই ছেকেণ্ডাৰী এইকেইটা পৰ্যায়ৰ ভিতৰত প্ৰায় 1800ৰো অধিক শিক্ষানুষ্ঠানৰ ইতিমধ্যে অসম চৰকাৰে ডাইচ বন্ধ কৰি দিয়ে, অৰ্থাৎ স্কুলে বন্ধ কৰি দিয়ে। এতিয়া অৱশিষ্ট হয়তো 700তকৈও কম শিক্ষানুষ্ঠান আছে, আৰু এইটো যদি 24-25ৰ ডাইচ কোডটো চোৱা যায় তেতিয়াহ'লে হয়তো ইয়াৰ পৰা আৰু শিক্ষানুষ্ঠান কমি যাব। এইখিনি শিক্ষানুষ্ঠান এতিয়া মাত্ৰ অপাদেশিত হৈ আছে, বাকী শিক্ষানুষ্ঠান চৰকাৰে বন্ধ কৰি দিয়ে। এইটো হ'ল পৰিকল্পিতভাৱে কৰিছে। যেতিয়া তেওঁ 2319খন শিক্ষানুষ্ঠান দেখি ভাবিলে এই শিক্ষানুষ্ঠানখিনিক আৰু মাৰ্ডাৰ কৰিব লাগিব। এতিয়া মাৰ্ডাৰ কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে ষড়যন্ত্ৰ ৰচিলে যে মিড ডে মিলটো যদি বন্ধ কৰি দিয়া যায়, ফ্ৰী টেক্সট বুকটো যদি বন্ধ কৰি দিয়া যায়, তেতিয়াহ'লে এই স্কুলবিলাকৰ মৃত্যু হ'ব। সমান্তৰালভাৱে এইবাৰ আকৌ নতুনকৈ এটা ৰাজনীতি কৰিছে। এইখিনি যেনিবা এলিমেণ্টৰী আৰু ছেকেণ্ডাৰী লেভেলত হ'ল, কিন্তু হায়াৰ এডুকেশ্যনে যেতিয়া কাম এটা কৰিছে, এতিয়া নিযুত মাইনা, মুখ্যমন্ত্ৰী নিযুত মাইনা যিটো আঁচনি, এই আঁচনিটো কেৱল মাত্ৰ চৰকাৰী শিক্ষানুষ্ঠানখিনিত দিলে, কলেজ আৰু হাই ছেকেণ্ডাৰী চিনিয়ৰ ছেকেণ্ডাৰী দিলে, কিন্তু যিখিনি অপাদেশিত শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনিক বঞ্চিত কৰি ৰখা হ'ল। ইয়াৰ উদ্দেশ্যটো হ'ল যে যেতিয়া এই বছৰ ছাত্ৰীসকলে ভেঞ্চাৰ স্কুলত মানে শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলে যেতিয়া নিযুত মাইনা নাপাব, তেতিয়া অহা বছৰলৈ আৰু ভেঞ্চাৰ কলেজ বা হাই ছেকেণ্ডাৰী বা চিনিয়ৰ ছেকেণ্ডাৰীত কি নকৰিব, ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি নকৰিব, তেতিয়া কলেজবিলাক বা চিনিয়ৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজবিলাক বন্ধ কৰি দিব পাৰিব। এইবিলাক হ'ল চৰকাৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি, আৰু ষড়যন্ত্ৰকাৰীজন হ'ল মাননীয় ডক্টৰ ৰণোজ পেগু মহোদয়, তেখেতক লৈ। আৰু গোটেই যে আপোনাৰ আমি গমেই পাওঁ যে ৰণোজ পেগু মহোদয়ে যেতিয়া নিজস্বকৈ একো নাই, তেওঁ নিজাকৈ কৰিব নোৱাৰে, এই গোটেই কথাবিলাকৰ মন্ত্ৰণা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা। এতিয়া এনেদৰে শিক্ষানুষ্ঠানবিলাক বন্ধ কৰা হৈছে। আৰু এটা কথা কৈছে যে এতিয়া এই চৰকাৰখনে এইবিলাক কৰি আছে NEP-ৰ নামত, নিউ এডুকেশ্যন পলিচিৰ মানে অজুহাতত কি কৰিছে, আমাৰ এই শিক্ষানুষ্ঠানবিলাক ছাত্ৰ ছাত্ৰী কম থকাৰ অজুহাতত গোটেই শিক্ষানুষ্ঠানবিলাক প্ৰায় 1700 শিক্ষানুষ্ঠান ইতিমধ্যে এমালগেমেশ্যন, অৰ্থাৎ এইটো মানে অসমীয়াত তেওঁলোকে কয় এইটো মানে একত্ৰীকৰণ। একত্ৰীকৰণ শব্দটো বৰ শুনিবলৈ ধুনীয়া লাগে, কিন্তু তাৰ অন্তৰালত থকা বিষাক্ত শব্দটো হ'ল মানে বিলুপ্তিকৰণ। এই বিলুপ্তিকৰণ কৰি প্ৰায় 1700 শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ কৰা হ'ল, আৰু অনাগত দিনত তেওঁলোকে আৰু প্ৰপ'জেল বনাই থকা বুলি আমি গম পাইছোঁ যে আৰু শিক্ষানুষ্ঠান কিছু কি কৰিব, একত্ৰীকৰণ কৰি 3খন-4খন স্কুল এখন কৰিব, কৰি গোটেই শিক্ষা ব্যৱস্থাত, অৰ্থাৎ ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ যিমানবিলাক শিক্ষানুষ্ঠান আছে বা শিক্ষা যিটো ব্যৱস্থা আছে, এই ব্যৱস্থাটো এটা পৰিসীমাৰ মাজত ৰাখি বাকী গোটেই মানে বনিয়াৰ হাতত শিক্ষা ব্যৱস্থাটো গতাই দিয়াৰ কাৰণে ইতিমধ্যে প্ৰথম বিজনেছটো মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰিবাৰ ৰিণিকী ভূঞা বাইদেৱে আৰম্ভ কৰিছে। আৰু এইটো আমাৰ মানুহে কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়ে কয় যে এই কোম্পানীটো আমাৰ ৰিণিকী ভূঞাৰে, এই স্কুলখন ৰিণিকী ভূঞাৰে। আমি অসমীয়াত জানো যে দাড়ি একটাৰ গোফ একটাৰ নহয়, এইটো আমাৰ অসমীয়া একদম সম্পূৰ্ণ অসমীয়া ভাষা, যে এজন মানুহৰ মানে যে দাড়ি গোফ এক বেলেগ নহয়, এজন মানুহৰ দাড়ি গোফ। গতিকে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৰিবাৰে এখন স্কুল খুলিছে। আমি জনাত সেইখন হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰে শিক্ষানুষ্ঠান, এখন একদম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান খুলি অসমৰ ৰাইজক দেখুৱাই দিছে মুখ্যমন্ত্ৰী মহোদয়ে যে তোমালোকেও কি কৰা, পাৰা যদি ব্যক্তিগত খণ্ডৰ স্কুল খোলা। আইন আহিছে 2006 চনতে ব্যক্তিগত খণ্ডৰ স্কুল খোলাৰ যিখন আইন আহিছে, সেই আইনৰ অজুহাতত এই কামবিলাক কৰিছে। এতিয়া সেৱা আৰু কাউন্সিল আকৌ ভাঙি এখন কৰিব, এটা কৰিব। এইবিলাক উলাট পালত, এইবিলাকে হ'ল পৰিৱৰ্তন। কাৰণ পৰিৱৰ্তনৰ নামত এইবিলাক চব মানে ধ্বংস বিজেপি চৰকাৰ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত চলিছে। অসমীয়া ৰাইজে বুজা নাই, যেতিয়া আমাৰ এই গোটেই শিক্ষা ব্যৱস্থাটো, অসমীয়া মাধ্যমৰ শিক্ষা ব্যৱস্থাটো শেষ হৈ যাব, আমাৰ গাঁৱলীয়া যিখিনি দুখীয়া মানুহ, এই মানুহখিনিয়ে যেতিয়া ল'ৰা ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰিব, তেতিয়া অসমীয়া মানুহৰ শিক্ষা হ'ব। এতিয়া কম্পিটিশ্যন হৈছে যে ৰিক্সা চলোৱা মানুহজনো, ঠেলা চলোৱা মানুহজনো, হাজিৰা কৰা মানুহজনো, সকলোৰে এটা কম্পিটিশ্যন যে কোনে কিমান প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী পঢ়াব পাৰে। ওচৰৰ চৰকাৰী স্কুলখনত নামভৰ্তি নকৰি দূৰৰ প্ৰাইভেট স্কুলখনত গাড়ীত পঠাই বা কিবা কৰি এনেকুৱা প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী নামভৰ্তি কৰাৰ যিটো কম্পিটিশ্যন চলিছে, এইটো যেতিয়া বুজি পাব, তেতিয়া আমি যে অসমীয়াত কওঁ যে জোৰ পুৰি হাত পোৱা, জোৰ পুৰি হাত পাব, তাৰপিছত আৰু অসমীয়া মানুহৰ উপায় নাথাকে। আকৌ এই স্বাধীনতাৰ পিছত অসমীয়া ৰাইজে যেনেকৈ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান পতাৰ কাৰণে মানুহবিলাক লাগি গৈছিল, ঠিক তেনেকৈ আকৌ এটা নৱজাগৰণতা আহিব লাগিব। এই সচেতনতাটো অসমীয়া ৰাইজৰ অহা নাই। মই ভাবোঁ নিশ্চয় আমি হাতযোৰ কৰি ক'ম যে এইবিলাক ৰক্ষা কৰক, নহ'লে হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এফালৰ পৰা সকলো শেষ কৰি গৈছে। আৰু আশা কৰিম আমাৰ এই যিখিনি দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী, এই শিক্ষক কৰ্মচাৰীখিনিক
আগন্তুক 30 ডিচেম্বৰৰ ভিতৰত আমাক মাতি নি আলোচনা কৰি আমাক ন্যায় প্ৰদানৰ এটা সুব্যৱস্থা কৰিব।